My dear viewers and learners, welcome, namaskar. Class 2, Beginners English 2, Lesson 2, page no 32. My dear children, let us begin. 2A, let's recite. আমি কি করি রিসাইট মানে আবৃত্তি কৰিব লাগে Cobbler, cobbler, mend my shoe. Get it done by 2:30. Stitch it up and stitch it down. Then I will give you half a crown. Let us read again. My dear children, you have to recite. তোমালোকে আবৃত্তি কৰিবচোন প্ৰথমে মোৰ লগে আবৃত্তি কৰাচোন Cobbler, cobbler, mend my shoe. Get it done by 2:30. Stitch it up and stitch it down. Then I will give you half a crown. Again, you read with me. Cobbler, cobbler, mend my shoe. Get it done by 2:30. Stitch it up and stitch it down. Then I will give you half a crown. তাহলে কি কৈছে কবলার 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 মানে যি ব্যক্তি কি কৰে জোতা আদি মেৰামতি কৰে কবলার মুচি বুলি কওঁ আমি কবলার COBBLER মুচি মেন্ড মেন্ড মানে কি কৰিব লাগে মেৰামতি কৰা বুজি মানে মোশো মানে মোৰ জোতাযোৰ মেৰামতি কৰা গেট ইট ডান বাই 2:30 2:30 মানে 2:30 ভিতৰত জোতাটো মেৰামতি কৰিব দিব কৈছে স্টিচ ইট আপ স্টিচ মানে সিলাই কৰিছে ওপৰ পিনে এন্ড স্টিচ ইট ডাউন তলৰ পিনে দেন আই উইল গিভ ইউ হাফ এ ক্ৰাউন তেতে কি দিব আধা ক্ৰাউন দিব মাই ডিয়াৰ চিলড্ৰেন লুক এট দিস ম্যান ডু ইউ নো The person who mend our shoes is called cobbler. যিজন ব্যক্তি আমাৰ জোতা মেৰামতি কৰে তেওঁ কি বুলি কোৱা হয় cobbler. জোতা মেৰামতি কৰা বা মুচি বুলি কওঁ আমি cobbler. Now to be, let's listen and repeat the words. আহাম এতিয়া এই যে যিবিলাক ওয়াৰ্ড দিছে এইবিলাক শুনো আৰু ৰিপিট কৰো পুনৰাবৃত্তি কৰো To, show, down, crown, do, who, town, brown. Again, to, show, down, crown, do, who, town, brown. To মানে কি TW, to মানে দুটা show, 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 down, DOWN, down মানে তলৰ পিনে crown, CROWN, crown. do মানে কৰা WHO who মানে কোন টাউন মানে শহৰ বা নগৰ TOWN টাউন ব্ৰাউন মুগাবৰণ বা মুগাবৰণীয়া ব্ৰাউন লেটস লিসেন এগেইন টু শো ডাউন ক্ৰাউন ডু হু টাউন ব্ৰাউন My dear children, now page no 33. Beginners English 2. 3. Role play কৰিব লাগে. Look at this man. He is mending a shoes. কি কৰি আছে? জোতা মেৰামতি কৰি আছে. এজন হল cobbler. কি কৈছে? What is the cobbler doing? Cobbler কি কৰি আছে? তেওঁ কৈছে he is mending shoes. তেওঁ জোতা মেৰামতি কৰি আছে 4 লেটস ৰিড আহাতে আমি পঢ়ো মাই ডিয়াৰ চিলড্ৰেন তোমালোকে লগে পঢ়িবা এ টয় ম্যান সেলস টয়েস এ ডক্টৰ ট্ৰিটস পেশেন্টস এ টেইলৰ স্টিচেস ক্লথস এ টিচাৰ টিচেস স্টুডেন্টস এ ফ্লোরিস্ট সেলস ফ্লাওয়ার্স তাৰমানে এ টয় ম্যান সেলস টয়েস টয়ম্যান মানে পুতলা বিক্রেতায় কি বিক্রি করে টয়েস পুতলা বিক্রি করে হয় না টয়ম্যান
এ ডক্টৰ এজন ডাক্তৰে কি কৰে ট্ৰিটছ পেচেণ্টক কি কৰে ট্ৰিটমেণ্ট দিয়ে ট্ৰিটমেণ্ট মানে আৰোগ্য কৰে হয় নাই পেচেণ্টছ মানে ৰোগী বা বেমাৰী এ টেইলৰ মানে দৰ্জী কাপোৰ চিলাই যে ষ্টিচেছ চিলনি কৰে কি চিলায় ক্লথছ কাপোৰ চিলাই হয় নাই এ টিচাৰ টিচেছ ষ্টুডেণ্টছ এজন শিক্ষকে কি কৰে ষ্টুডেণ্টছ মানে ছাত্ৰ ছাত্ৰীসকলক পঢ়ায় বা শিক্ষাদান কৰে এ ফ্লৰিষ্ট ফুল বিক্ৰেতাই কি কৰে চেলছ বিক্ৰী কৰে কি বিক্ৰী কৰে ফ্লাৱাৰ্ছ ফুল বিক্ৰী কৰে নাও চিলড্ৰেন ইউ লিসেন and try to read a toy man sells toys a doctor treats patients a tailor stitches clothes a teacher teaches students a florist sells flowers let us read again a toy man sells toys a doctor treats patients a tailor stitches clothes a teacher teaches students a florist sells flowers. My dear children, now let us start page number 34. 5. Let's play roles. তোমালোকে ৰোল প্লে কৰিবাচোন তোমালোকে ডায়লগবিলাক শিকি ল'বা তাৰপিছত তোমালোকে ভাও দিবা ৰোল প্লে কৰিবা কি আছিলে হেল্ল' হাউ আৰ ইউ হেল্ল' আপুনি তোমাৰ কেনেকুৱা বা তোমাৰ ভালনে হেল্ল' হাউ আৰ ইউ কি কৈছে হেল্ল' আই এম ফাইন মই ভালে আছোঁ থেংক ইউ ধন্যবাদ মিট মাই মাদাৰ মোৰ মা চি ইজ এ টিচাৰ তেওঁ এগৰাকী শিক্ষয়িত্ৰী 3 Hello Nidhi, meet my father. He is a tailor. Hello Nidhi, মোৰ দেউতাক লগ কৰে তেওঁ এজন টেইলৰ মানে দৰ্জী বা কাপোৰ চিলাই কৰিছে হেল্ল' আংকেল let us read the conversation again hello how are you hello I am fine thank you meet my mother she is a teacher 3 Hello Nidhi, meet my father. He is a tailor. Hello uncle. 6 Complete the conversation. Tami conversation to complete কৰিব লাগে. What is the teacher doing? শিক্ষকে কি কৰি আছে? শিক্ষকজনে কি কৰি আছে? বোৰ্ডত লিখি আছে হয় নাই? তে কি লিখিম? The teacher is writing on the blackboard. The teacher is writing on the ব্লেকবোৰ্ড শিক্ষকে ব্লেকবোৰ্ডত লিখি আছে থ্যাংকস ফৰ ওয়াচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পেজ নং 35 আলোচনা কৰা হ'ব থ্যাংক ইউ সো মাচ